কুংকিয়ে জিকিব, জিকাবই লাগিব কুংকি। কুংকি যদি হাৰি যায় গণতন্ত্ৰত ৰাজতন্ত্ৰ চলা বুলি গম পাই যাব লাগিব। গম পাইছে নাই? তে কুংকি জিকিব লাগিব। জেনজি বিচাৰে না, পঢ়া শুনা কৰা মানুহ এছেম্বলিত বিচাৰে না তহঁতে, এনেকুৱাই টপা বোলে। তো টাকলাক এইটো গান মই মানে ইলেকশ্যনৰ কাৰণে গান চান নাগাওঁ, কিন্তু দিছ সং ইজ ডেডিকেটেড টু টাকলা গুপ্তা। কিবা টাকলা এটা বোলে, মানে বহিৰাগত টাকলা এটাই বোলে টিকেট পাইছে। টাকলাটোৰ নাম কি? এই বহিৰাগত টাকলা এটাই বোলে কিবা এটা টিকেট পাইছে বোলে। নো জাষ্টিছ নো ভোট, চিধা কথা। নমস্কাৰ, আজি কথা পাতিম মধ্য গুৱাহাটীৰ বিষয়ে। মধ্য গুৱাহাটী কংগ্ৰেছৰ প্ৰাৰ্থী কুংকি চৌধুৰী আৰু বিজেপিৰ প্ৰাৰ্থী বিজয় গুপ্তা। আচলতে এইখন যুঁজ মই ভাবোঁ কংগ্ৰেছ আৰু বিজেপিৰ লগত হ'ব নালাগে। এইখন যুঁজ হ'ব অসমীয়া আৰু হিন্দীভাষী। আৰু মই ভাবোঁ স্বাভিমানী অসমীয়াই কেতিয়াও বিজয় গুপ্তাক কেতিয়াও ভোট নিদিয়ে। তেওঁ হওক বিজেপিতেই যাওক বা বিজেপিকেই ভাল পাওক, কিন্তু স্বাভিমানী অসমীয়াই বিজয় গুপ্তাক কেতিয়াও ভোট নিদিয়ে। কাৰণ এইখন যুঁজ অসমীয়া আৰু হিন্দীভাষীৰ মাজত। কিন্তু যদিহে দিয়ে, কাইলৈ আমাৰ অসমীয়াক অন্য সমাজে হাঁহিব। আৰু মই এটা কথাত বেয়া পাইছোঁ যে বিজয় গুপ্তাৰ ইমান সাহস যে কুংকি চৌধুৰীক পেৰাচুট লেণ্ডিং, তেওঁ নিজে পেৰাচুট লেণ্ডিং কৰিছে। কুংকি চৌধুৰীক কিয় ক'ব লাগে? তেওঁ আজি বহিৰাগতই আমাৰ অসমীয়া ছোৱালীক, আমাৰ বাইক অসমীয়া ছোৱালীক আচলতে এনে ক'ব সাহস কৰিছে, খুব লাজৰ বিষয়। আৰু কাইলৈ যদি তেওঁ জিকি আহে নহয়, মই ভাবোঁ তেওঁ অসমীয়াৰ বিৰুদ্ধে আৰু কি ক'ব বা কি নকৰিব তাৰ কোনো কিবা নাই। গতিকেলৈ মধ্য গুৱাহাটীবাসীক মই অনুৰোধ কৰিম আৰু যুৱ প্ৰজন্মই অনুৰোধ কৰিম, আপোনালোকে নিজে বিচাৰ বিবেচনা কৰি চাওক। আজি এই অবৈধ বাংলাদেশীয়ে অসমৰ মূল সমস্যা নেকি? সমস্যা দুটা আছে, অবৈধ বাংলাদেশী আৰু হিন্দীভাষী। আপোনালোকে সেই কথা মনত ৰাখি আচলতে ভোট দিব বুলি আশা কৰিছোঁ। ভিক্টৰ দাসেও অনুৰোধ কৰিছে যে কুংকি চৌধুৰীক ভোট দিব লাগে। বহুত কাৰণ আছে, কাৰণ কুংকি চৌধুৰী হৈছে পঢ়া শুনা ছোৱালী, লণ্ডনৰ পৰা পঢ়ি অহা ছোৱালী। আৰু বিজয় গুপ্তা কি? বহিৰাগত। এতিয়া অসমীয়াই ডিচাইড কৰক যে বহিৰাগতক ভোট দিবনে নাই আপোনাৰ সন্তানক ভোট দিব। আৰু কিছু লোকে হয়তো ভিক্টৰ দাসক বেয়া পাবও পাৰে। মই কিন্তু ভিক্টৰ দাসক ব্যক্তিগতভাৱে ভাল পাওঁ, কাৰণ তেওঁ সঁচা কথা কয়। আৰু মই চাইছোঁ দেই, সঁচা কথা কোৱা মানুহে প্ৰায় মানুহে কিন্তু ইমান ভাল নাপায়, কিন্তু মই সদায় সঁচাৰ পক্ষত থাকোঁ। ভিক্টৰ দাসক ধন্যবাদ জনাইছোঁ। ভিক্টৰ দাসে যে কুংকি চৌধুৰীক সকলোকে ভোট দিব কৈছে, গতিকেলৈ তেখেতক মই বহুত ধন্যবাদ জনাইছোঁ। আৰু মধ্য গুৱাহাটীবাসী সকলোকে মই অনুৰোধ কৰিছোঁ, আপোনালোকে কুংকি চৌধুৰীক ভোট দি পিনি জিকাওক। আপোনালোকে বিজয় গুপ্তাক, বহিৰাগত ব্যক্তিজনক কিন্তু কেতিয়াও ভোট নিদিব। আজি কুংকি চৌধুৰীক কৈছে যে পেৰাচুট লেণ্ডিং কৰি পিনি আহিছে, কাইলৈ বা কি কয়, কাইলৈ বা অসমীয়াৰ বিপক্ষে কেনেকুৱা পদক্ষেপ গ্ৰহণ কৰে। আৰু আমি প্ৰথম অসমীয়া, তাৰপিছতে আহিব পাৰ্টি। গতিকেলৈ কুংকি চৌধুৰী হৰা মানে কিন্তু অসমীয়াৰ হৰা। গতিকেলৈ ভোট দিয়া সময়ত সেই কথা মনত ৰাখি সকলো অসমবাসীকে মই অনুৰোধ জনাইছোঁ, মধ্য গুৱাহাটীবাসীক অনুৰোধ জনাইছোঁ, সেই কথা মনত ৰাখি আপোনালোকে কুংকি চৌধুৰীক ভোট দি পিনি জিকাই আনিব বুলি মই আশা কৰিছোঁ।